যে আজিকালি ৱেবছাইট কোনেও নাচায়, আজিকালি মানুহে এপ চায়। আজিৰ দিনত কোনোবাই ৱেবছাইট খোলে নেকি? আজিৰ দিনত কোনোবাই ৱেবছাইট খোলে নেকি? কংগ্ৰেছৰ ন্যূনতম সমসাময়িক জ্ঞান নাই। তেওঁলোকৰ কোনো ন্যূনতম সমসাময়িক জ্ঞানো নাই। কংগ্ৰেছৰ ৱেবছাইটবিলাকক লৈ মুখ্যমন্ত্ৰীৰ কটাক্ষ। মুকলিৰ পিছত কংগ্ৰেছৰ ৱেবছাইট বিকল হোৱাক লৈ মুখ্যমন্ত্ৰীৰ তীব্ৰ কটাক্ষ। কংগ্ৰেছৰ ৱেবছাইটত বেটাৰ লাক নেক্সট টাইম পাইজান ওলোৱাক লৈ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে ক'লে, কংগ্ৰেছে বুজি পাব লাগে যে আজিকালি ৱেবছাইট কোনেও নাচায়, আজিকালি মানুহে এপ চায়। ৱেবছাইটৰ দিন কেতিয়াবাই পাৰ হৈ গ'ল। মুখ্যমন্ত্ৰীৰ অভিযোগ, কংগ্ৰেছে অসমীয়া মানুহক এতিয়াও পিছ পৰি থকা বুলিয়েই ভাবে। কিন্তু সমসাময়িক জ্ঞান নথকা কংগ্ৰেছে হয়তো নাজানে এতিয়া ছফ্টৱেৰৰ সলনি এআই আহিল। তেওঁলোকে অসমীয়া মানুহক এতিয়াও পিছ পৰি থকা বুলি ভাবে। এতিয়া ছফ্টৱেৰ নাই, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'ল। আজিৰ দিনত কোনোবাই ৱেবছাইট খোলে নেকি? আজিৰ দিনত মানুহে এপ লঞ্চ কৰে। যদি সঁচাকৈ কিবা এটা কৰিব খুজিছে, তেওঁলোকৰ কোনো ন্যূনতম সমসাময়িক জ্ঞানো নাই। কংগ্ৰেছৰ পৰিৱৰ্তনৰ শ্লোগানকো সমালোচনা মুখ্যমন্ত্ৰীৰ। নতুন বৰ অসম মানে মিয়াক লৈ বৰ অসম বনাব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ হ'ল অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা দল। আমি গড় হত্যা বন্ধ কৰিলো, কংগ্ৰেছে আকৌ গড় হত্যা কৰিব খোজে। লগতে কংগ্ৰেছৰ দিনত মানুহে চাকৰি পাবলৈ টকা দিব লগা হৈছিল, কিন্তু এটকা নিদিয়াকৈ চাকৰি পায় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ক'ব গ'লে অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা পাৰ্টি, তেওঁলোকৰ আৰু একো নাই। গোটেই গুৱাহাটীত তেওঁলোকে ৱালিং কৰিছে নতুন বৰ অসম। মানে কি? মানে মিয়াক লৈ পেলাই বৰ অসম হ'ব। এই কথাবোৰ আমাৰ মানুহে তেওঁলোকক দেখি আছে। তেওঁলোকে ভাবিছে যে মানুহে তেওঁলোকক দেখি থকা নাই, মানুহে তেওঁলোককো দেখি আছে। আজি কংগ্ৰেছ দলে উত্তৰ দিব লাগিব, গড় হত্যা মাৰি গড়ৰ খৰ্গবিলাক কাক বিক্ৰী কৰিছিলে। সেইবিলাক বন্ধ কৰাটো আজি মোৰ অপৰাধ হৈ গ'ল। 1,60,000 ল'ৰাক টকা নোখোৱাকৈ চাকৰি দিয়াটো অপৰাধ হ'ল। এইবিলাক হ'ল মোৰ অপৰাধ। পুনৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে ক'লে, 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ বিৰুদ্ধে ডাঙৰ অভিযোগ প্ৰমাণ সহকাৰে দিম। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে, মই জানো মোৰ বিৰুদ্ধে এটা অভিযোগ কোনেও প্ৰমাণ কৰিব নোৱাৰে, কিন্তু কংগ্ৰেছে নিশ্চয়কৈ তেওঁক বদনাম কৰাৰ চেষ্টা কৰিব বুলি অভিযোগ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে ক'লে, 1996 চনৰ পৰাই এই অভিযোগবোৰ শুনি আছো, কিন্তু কোনেও প্ৰমাণ কৰিব পৰা নাই। তেওঁলোকে ডেফিনেটলি চেষ্টা কৰিব যে মোক অলপ বদনাম কৰা, মোক অলপ অপমান কৰা। কিন্তু মই নিজে জানো যে মোৰ বিৰুদ্ধে এটা কথাও কোনেও প্ৰমাণ কৰিব নোৱাৰে, কাৰণ মই যিহেতু একো নকৰোঁৱেই। আৰু আজিলৈকে মই ৰাজনীতিত অহাৰ পৰা 1996 চনৰ পৰা এই কথাবোৰ মই শুনিয়ে আছোঁ, কিন্তু আজিলৈকেতো কোনেও একো সৰু প্ৰমাণ এটাও কৰিব পৰা নাই। লগতে 9 ফেব্ৰুৱাৰীত কংগ্ৰেছৰ আটাইকেইজনৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। তেওঁলোকে আদালতত প্ৰমাণ কৰক হিমন্ত বিশ্ব শৰ্মাই কি অপৰাধ কৰিছে বুলি চেলেঞ্জ মুখ্যমন্ত্ৰীৰ। 9 তাৰিখে এই গোটেই কেইজনৰ বিৰুদ্ধে মই আদালততো গোচৰ দিম, আৰু তেওঁলোকে আদালতত প্ৰমাণ কৰক যে হিমন্ত বিশ্ব শৰ্মাই ক'ত ভুল কাম কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।